সোণতলীৰ পানীখাইটিত চৰচাপৰি যুৱ ঐক্য মঞ্চৰ অধিৱেশন। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পানীখাইটিৰ চৰচাপৰি যুৱ ঐক্য মঞ্চৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মুকলি সভাৰ পূৰ্বে পুৱাৰে পৰা স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুৰাণ পাঠ, সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আদিও পৰিৱেশন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। চৰচাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মোল্লাহৰ সঞ্চালনাত পানীখাইটি বজাৰ প্ৰাংগণত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত মুকলি সভাত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই GKS প্ৰেছ ক্লাবৰ জৰিয়তে প্ৰথম সোণতলীলৈ অহাৰ সক্ৰিয় যাত্ৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি কয়, চৰচাপৰিৰ প্ৰতীকটোৱে হৈছে খেতি। আমি ৰাজনৈতিক উদ্দেশ্যৰে সমাজৰ পৰিৱৰ্তনৰ চিন্তা কৰিলেই নহ'ব। ৰাজনৈতিক উদ্দেশ্যলৈ সমাজ পৰিৱৰ্তন অথবা উন্নয়নৰ কথা কৈ থাকিলে সেই কাৰ্যকৰী নহ'ব বুলি মন্তব্য কৰে। আন এগৰাকী অতিথি অসমবাণীৰ সম্পাদক দিলীপ চন্দনে চৰচাপৰিৰ জনজীৱনক লৈ আমাৰ বহু কৰিবলগীয়া থকা বুলি মন্তব্য কৰে। লুইতৰ চাপৰি নামৰ স্মৃতিগ্ৰন্থখন এই সভাতে আনুষ্ঠানিকভাৱে উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰলাল শৰ্মাই। উক্ত সভাত সোণতলীৰ নয়ন আলীসহ দুগৰাকী সাংবাদিকক চৰচাপৰি যুৱ ঐক্য মঞ্চৰ 2023 বৰ্ষৰ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। মিৰ্জা হুমায়ুন কবিৰক চৰচাপৰি সাহিত্য বঁটাৰ লগতে চৰচাপৰি আদৰ্শ শিক্ষক, আদৰ্শ অভিভাৱক বঁটা, সংগীত সাধনা বঁটা প্ৰদান কৰা হয়। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাইজউদ্দিন আলম, সোণতলী টোপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী, প্ৰাক্তন বন বিষয়া ভৱেশ চন্দ্ৰ দাস, সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ কুৰবান আলী আহমেদ, সোণতলীৰ নাজমা হীৰা মেমৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ উছমান গনি, GKS প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰহিম, প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদ, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন কোষাধ্যক্ষ আঠুৱাৰ ৰহমান ভূঞাৰ উপৰি কেইবাজনো অতিথিয়ে অংশগ্ৰহণ কৰে। আনহাতে 13 ডিচেম্বৰত সমাজ সেৱা, পতাকা উত্তোলন, গছপুলি ৰোপণ, ভেকচন প্ৰতিযোগিতা আদি কাৰ্যসূচীও অনুষ্ঠিত হয়। মুকলি সভাৰ নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গৰৈমাৰী।